Hi everyone, welcome back to my channel. আজি আপোনালোকৰ ওচৰলৈ আকৌ 1.5 kg চকলেট কেকৰ আইচিং টিউটোৰিয়েল এটা লৈ আহিছো। আশা কৰো আপোনালোকে চাই ভাল পাব আৰু ভাল লাগিলে লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মই দুইটা কেক বেছ বনাই ললো আৰু এতিয়া দুইটা ঠাণ্ডা হ'বলৈ দিয়া সময় হৈ গ'ল আৰু এতিয়া মই এখন পেলেট নাইফখনৰ সহায়তে সাইড কিটা এৰুৱাই যাম যাতে ধুনিয়াকৈ অকনো কিনিও নলগাকৈ কেকটো ডিমোল হৈ যায়। আৰু চাকুখনেৰে লাহে লাহে এৰুৱাই যাম আৰু তলত মই কোনো বাটাৰ পেপাৰ সুগাৰ পেপাৰ একো ইউজ কৰা নাইকিয়া আৰু টাৰ্ন টেবল এখন লৈ ললো আৰু ইয়াতে এতিয়া কেক বোৰ্ড এখন ললো 10 ইঞ্চি আৰু এতিয়া ভালকৈ কেকটো লাহে লাহে ডেপ ডেপ কৰি পেলাই আৰু চাকু এখনৰ সহায়তে সাইড কিটা এৰুৱাই যাম আৰু খুব সহজকৈ এৰাহে তলত কোনো বাটাৰ পেপাৰ বা প্লেন পেপাৰ ইউজ নকৰিলো মই তলত খালি অকমান ৰিফাইন তেল অকমান দি পেলাই গ্ৰীজ কৰি লওঁ আৰু কেকটো চাকচোন কিমান সফট আছে তলত অকনো লগা নাইকিয়া আৰু ধুনিয়াকৈ এৰাহিলে আৰু এতিয়া কেকটো মই তিনটাৰ পৰা চাৰিটা লেয়াৰ কাট কৰি লম প্ৰথমতে ডং শেপটো মই ওপৰত কাটি লম কাৰণ ওপৰত ডং শেপটো ৰাখিলে পিছত কেকটো দেখিবলৈ তেৰা বেকা হ'ব আৰু এতিয়া প্ৰথমতে ডং শেপটো কাটি লৈ পেলাই আৰু আজি কেকটো মই কাটিম চাৰিটা লেয়াৰ কাট কৰিম আৰু কেকৰ সাইজটো ওপৰত ডিপেন্ড কৰে কিমানটা সাইজত মানে কাট হ'ব আৰু আজি কেকটো মই চাৰিটা লেয়াৰত কাট কৰিম কাৰণ কেকটো আজি হাইট আছে আৰু সাইডটো মই বহল কৰিব কাৰণে চাৰিটা কাট কৰিছো আৰু কেনেকৈ অ্যাসেম্বল কৰো কি কৰো আপোনালোকক দেখুৱাই গৈ থাকিম ভিডিওটো চাই থাকক সম্পূৰ্ণ শেষলৈকে চাই থাকিলে তেতিয়া গম পাই থাকিব আৰু এটা এনেকৈ এটা এটাকে লাহে লাহে মই কেক কিটা চাৰিটা লেয়াৰত কাট কৰি লম আৰু পেলেট নাইফখনৰ সহায়ত যদি কেকটো কাটিবলৈ অসুবিধা হয় তেনেহলে কাপোৰ চিলোৱা যোনটো আমাৰ গুলি খুটা থাকে সেই গুলি খুটা দিও ধুনিয়াকৈ কাটিবলৈ সহজ হয় প্ৰথম মই যেতিয়া কেক বনাবলৈ শিকিছিলো প্ৰথম তেনেকৈ কাট কৰিছিলো আৰু এতিয়া কাটোতে কাটোতে অভ্যাস হৈ গ'ল এটা পেলেট নাইফৰে কাটিব পৰা হৈ গলো আৰু এতিয়া মই দুইটা কেক চাৰিটা লেয়াৰত কাটি ললো আৰু এতিয়া ফাৰ্স্ট লেয়াৰটো অ্যাসেম্বল কৰিলো আৰু চেনি পানী দি সোক কৰি ললো আৰু এটা চাৰিফালে চেনি পানীখন দি পেলাই সোক কৰি লৈ এতিয়া আকৌ ক্ৰীম দি যাম আৰু চেনি পানী দিলে তেতিয়া কেকটো খাবলৈ খুব সফট হয় মই আগতে আইচিং বেটা টিউটোৰিয়েলটো মোৰ যদি ভিডিওটো সম্পূৰ্ণ চাইছে তেনেহলে গম পাব আৰু ভিডিওবোৰ সম্পূৰ্ণ চাব সম্পূৰ্ণ চালেহে কথাখিনি বুজি পাব আৰু এতিয়া ক্ৰীমখিনি সমান জোখত চাৰিওপিনে দি যাম সমান জোখত যদি ক্ৰীমখিনি নহয় তেতিয়া কেকটো তেৰা বেকা হ'ব আৰু এতিয়া চকলেট গানাছ বনাই লোৱা অলৰেডি আছিলে ঠাণ্ডা হোৱাতে এতিয়া এড কৰি দিম আৰু গৰমে গৰমে কেতিয়াও চকলেট গানাছ এড কৰিব নালাগে নহলে ক্ৰীমখিনি মেল্ট হৈ যাব অকমান ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত তাৰ পিছতহে কেকত ইউজ কৰিব লাগে আৰু এতিয়া ক্ৰীমখিনিৰ লগত মই গানাছখিনি মিক্স হৈ যোৱালৈকে পেলেট নাইফখনেৰে মিলাই যাম আৰু লগতে সাইড কিটাও ক্ৰাম কোট কৰি যাম যাতে পিছত ফাইনেল আইচিং যেতিয়া আমি কৰিম তেতিয়া অকনো ক্ৰীম যাতে লাগি নাযায় আৰু সম্পূৰ্ণ ভিডিওটো চাই যাব কথাখিনি শুনি যাব চাই ভিডিওটো চাই গলে তেতিয়াহে বুজি পাব স্কিপ কৰি চালে অকনো বুজি নাপাব আৰু এতিয়া নেক্সট লেয়াৰটো এড কৰি দিলো আৰু সমান জোখত বহিজানে নাই চাব লাগিব লেয়াৰটো নহলে ওপৰাওপৰিকে দি দিলে তেৰা বেকা হৈ থাকিলে পিছত কেকৰ ডিজাইনটো বেকা হ'ব আৰু এতিয়া আকৌ চেনি পানী দি সোককে ললো আৰু চেনি পানী দি সোক কৰাতে তাৰ পিছত আকৌ এতিয়া মই ক্ৰীমখিনি এড কৰি যাম আৰু এটা ঠাণ্ডা দিন আৰু ক্ৰীমখিনি বিট কৰোতে বেছি সময়ো নালাগে আৰু বেছি একেনে হাৰ্ড বিটু কৰিব নালাগে একদম মিডিয়ামকে ৰাখিব লাগে কাৰণ ঠাণ্ডা দিনত পটককে ক্ৰীমখিনি হাৰ্ড হৈ যায় আৰু এতিয়া লগতে নেক্সট লেয়াৰটো কৰি গলো আৰু এনেকৈ মই গুটেই কিটা লেয়াৰ অ্যাসেম্বল কৰি যাম কেকটো 10 মিনিট মানৰ কাৰণে ক্ৰাম কোট কৰি পেলাই মই ফ্ৰিজত ৰাখি থৈছিলো সেইখিনি ভিডিও ইয়াত এড কৰা নাই কিয় নহয় ভিডিওটো বেছি দীঘল হৈ যাব আৰু এটা ফাইনাল ফিনিশিং কৰি আছো
আৰু একদম লাহে লাহে পেলেট নাইফখনৰ সহায়তে ছাইডকেইটা স্মুথ কৰি যাম আৰু ক'ৰবাত ক্ৰীম কম বেছি হৈ থাকিলে লগতে লগাই যাম আৰু স্মুথো কৰি যাম। এতিয়া লগতে ওপৰতো ফিনিচিং কৰি আছোঁ আৰু স্মুথ কৰোঁতে লগতে নাইফখন একদম চাফা লগতে কৰি যাব লাগে, নহ'লে যদি পেলেট নাইফখনত ক্ৰীম লাগি থাকে তেতিয়া আকৌ কেকটোত আহি লাগি যাব, তেতিয়া মানে স্মুথ নহ'ব। সেইকাৰণে লগতে মই ক্ৰীমখিনি ওপৰত যোনখিনি বেছি হৈ আছে আৰু য'ত নেকি মানে আনইভেন হৈ আছে সেইখিনি লগতে মিলাইও গৈছোঁ আৰু যিখিনি বেছি হৈ আছে লগতে ফিনিচিং কৰি গৈছোঁ আৰু লগতে পেলেট নাইফখন চাফাও কৰি গৈছোঁ, নহ'লে ক্ৰীমখিনি লাগি থাকিলে কেকৰ ডিজাইনটো বেয়া হ'ব। আৰু এতিয়া ওপৰত মই চকলেট গানাছ দি পেলাই ড্ৰিপ কৰি ল'লোঁ আৰু এতিয়া 2টা কেক হৈ গ'ল মোৰ আৰু ঠাণ্ডা কৰি ল'লোঁ আৰু প্ৰথমতে আধা ঘণ্টাৰ কাৰণে, সেইখিনি দেখুওৱা নাই হোৱা। এতিয়া মই যোনটো সৰু কেকটো বনাইছিলোঁ এতিয়া ইয়াৰ ওপৰতে লাহেকৈ একদম পূৰা সাৱধানেৰে ওপৰত কেকটো দি দিম আৰু ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, নহ'লে ভিডিঅ'টো খুব বেছি দীঘল হৈ যাব। সেইটো কাৰণে কিছুমান পাৰ্ট মই দেখুওৱা নাইকিয়া অকণমান স্কিপ কৰি দিছোঁ, নহ'লে আৰুৱে বেছি ভিডিঅ'টো দীঘল হৈ যাব। আৰু এতিয়া মই লেয়াৰটো দি দিলোঁ আৰু এতিয়া মই কিটো ডিজাইন বনাম লগতে দেখুৱাই দিম। আৰু ৰ'জেট নজলেৰে মই সৰু 3টা ৰ'জেট বনাইছোঁ পিংক কালাৰৰ। কেকৰ ডিজাইনটো একদম চিম্পল ৰাখিছোঁ, বেছি ডিজাইনো কৰা নাইকিয়া আৰু সৰু 3টা ৰ'জেট নজলেৰে 3পাহ ৰ'জ বনাই দিছোঁ। আৰু আজি কেকটোত মই লিভ দিয়া নাইকিয়া, কাৰণ লিভটো সদায় দিলে ভালো নালাগে, কমনো হৈ যায়, সেইকাৰণে আজি দিয়া নাইকিয়া। আৰু মোৰ কেকটো সম্পূৰ্ণ বনাই হৈ গ'ল আৰু কেনেকুৱা লাগিছে ডিজাইনটো কমেণ্ট কৰিবলৈ নাপাহৰিব। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা যদি কেকৰ বনোৱাৰ বিষয়ে যদি জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব, নিশ্চয় মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।